এরা জয় জয় কৃষ্ণ যার স্মরণ মঙ্গল জাগ যুগাদিরু হরি নাম ফল এরা হেনয় পরমানন্দ মাধব নিতে হুমরিও নর নির তরে এক সিতে কৃষ্ণ কথা অমৃত পিউষাব ধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে এরা ঘুর গলি যুগে মল মতি মদৈ সর নাহিয়ান ধর্ম হরি কীর্তন পর নাম শৰীৰত আছে কলিকৃত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ভূষ হেরা কৃষ্ণর শরণে করি অহে নদী অচ্যুতর কিঙ্কর শঙ্কৰ নিগদতি বাৰু কৃষ্ণ জয় গুৰু শংকৰ ভাগৱত ধৰ্ম অৰ্থাৎ মই ধাৰণ কৰিব লাগিব। আমি প্ৰত্যেকজন ব্যক্তিয়ে এই কথা উপলব্ধি কৰিব লাগিব মই এই সংসাৰ পথত আগবাঢ়ি যাবলৈ হ'লে কিবা এটা বস্তুক মই খামুচি ধৰিব লাগিব কাৰণ মই উদ্ধাৰ হ'ব লাগিব ক'ৰ পৰা সংসাৰ ৰূপী ভয়াৱহ বিপদৰ পৰা কাৰণ ভুলটো তাত তেতিয়াই কৰি থৈছোঁ নহয় মহাপুৰুষে কৈছে মই দুৰাচাৰ মাধৱ মহাপুৰুষে কৈছে মই দুৰাচাৰ আমি মই শব্দটো সদায় দেহাত্মা বিবেকেৰে চাওঁ মই মাতিছোঁ মই আনিছোঁ মই কৰিছোঁ কিন্তু মাধৱ পুৰুষে কৈছে মই দুৰাচাৰ গতিকে দুৰাচাৰ যদি মই হয় মই উদ্ধাৰ হ'ব লাগিব সদাচাৰৰ যোগেদি
দুৰাচাৰ মইটোক উদ্ধাৰ কৰিবৰ কাৰণে সদাচাৰৰ যোগেদি উদ্ধাৰ হ'বৰ কাৰণে মই এটা বস্তুক ধাৰণ কৰিব লাগিব, সেইটোৱে হ'ল ভাগৱত ধৰ্ম। যদি ইয়াক ধৰিব নোৱাৰোঁ, ইয়াক যদি খামুচি ধৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিম। কিন্তু তাৰ কাৰণে আমি এটা কথা প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব, বা আৰম্ভণিতেই ভাবিব লাগিব যে আমাৰ সন্মুখত যিখন গ্ৰন্থ প্ৰতিষ্ঠা কৰি বাপজনাই পঢ়ি আছে, এয়া কেৱল ভাগৱত নামৰ এখন ডাঙৰ কিতাপ নহয়। ভগৱন্তই কলি যুগত শংখ চক্ৰ গদা পদ্ম লৈ জীৱশ্ৰেষ্ঠ মানুহক সঠিকভাৱে সংসাৰত আগবাঢ়িবলৈ কায়িক ৰূপ ধাৰণ কৰি কাকো পৰামৰ্শ দিবলৈ তেওঁ নাহে, কিন্তু তেৰাই বাংময় মূৰ্তি ৰূপে এই ভাগৱতত প্ৰতিষ্ঠিত হৈ আছে। গতিকে তেওঁ আমাক যি ক'ব, এই শব্দৰ যোগেদি যি কৰিবলৈ জনাব, সেয়া আমি পালন কৰিলে আমি উদ্ধাৰ হ'ম। এতিয়া আমি ক'লোঁ বুলিয়ে আপোনালোকে বিশ্বাস কৰিবনে? ভাগৱতে কোৱাটোকে আমি পালন কৰিলে উদ্ধাৰ হ'ম? প্ৰমাণ লাগিব নহয়। ইয়াৰ প্ৰমাণ আমাক দি দিলে কাৰ যোগেদি? মৃত্যুমুখী পথৰ যাত্ৰী বৈষ্ণৱ ৰজা পৰীক্ষিতৰ যোগেদি, যিজনে মৰিবলৈ যোৱা যাত্ৰাক ভাগৱতৰ দ্বাৰা তৰণলৈ পৰিণত কৰিলে। তা আপুনি আমিও আজি এই পবিত্ৰ নামঘৰস্থলীত উপস্থিত থাকি ভাগৱতৰ জ্ঞান গম্ভীৰ তত্ত্ব সম্বলিত বাণীৰ দ্বাৰা আমাৰ জীৱনটোক তৰণৰ পথলৈ লৈ যোৱাৰ লগতে নিজক এই মই নামৰ অহংবম ভাৱটো ত্যাগ কৰি মই নামৰ দাস্য ভাৱনাক সাৰোগত কৰি উদ্ধাৰ হ'ব লাগিব। আৰু তাৰ কাৰণে আমি নিজক কৃষ্ণৰ ওচৰত সঁপি দিব লাগিব। অৰ্থাৎ আমি কৃষ্ণৰ হাতৰ পুতলা হ'ব লাগিব। শাস্ত্ৰই সিদ্ধান্ত দিছে, এৰা মই আতি জ্বৰ ইটো কথা বৰ তুমি সনাতন হৰি নচোৱা জীৱতে নাচো সেইমতে তজু আজ্ঞাশীৰে ধৰি। যেনেকৈ পুতলা এটা নিজে পৰিচালিত হ'ব নোৱাৰে, কোনোবাই তাক পৰিচালনা কৰে, আমি তাৰ আনন্দটো লওঁ। আমাৰ এই চৈতন্য শক্তিটো গুচি যোৱাৰ লগে লগে হাতৰ ঠাইত হাত থাকিব, ভৰিৰ ঠাইত ভৰি থাকিব, চকুৰ ঠাইত চকু, কাণৰ ঠাইত কাণ থাকিব, নাক মুখ চব একেই থাকিব, খালি আমি লৰচৰ কৰিব নোৱাৰিম আৰু কাম কৰিব নোৱাৰিম। আমাৰ মূল্যটো ঈশ্বৰ থকালৈকেহে। ইয়াৰ বাস্তৱ প্ৰমাণ চাব। আজি বিনীত বৰা নামৰ ব্যক্তিজনক আপোনালোকে পদূলিৰ পৰা আদৰি আনি এই আসনত বহুৱাই বিভিন্ন বিশেষণেৰে ঘোষণা কৰি আপোনালোকে আদৰণি জনাইছে। কিন্তু আমি কথা কৈ থকা শব্দৰ মাত্ৰা প্ৰদান কৰা ঈশ্বৰজন যদি ইয়াৰ পৰা ওলাই গুচি যায়, তেতিয়া এই দেহটো ঢলি পৰিব। লগে লগে ইয়াক আপোনালোকে আদৰণি জনোৱাটো দূৰৰে কথা, চুচুৰাই টানি নি পেলাই বাহিৰত পেলাই দিব। কিয়? নশ্বৰ দেহ, ঈশ্বৰ নাই। গতিকে আমি মৰম স্নেহ শ্ৰদ্ধা প্ৰেমবিলাক কাৰ কাৰণে পাই আছোঁ? ঈশ্বৰৰ কাৰণে পাই আছোঁ। গতিকে তেওঁ যে আমাক ইমানখিনি কৃপা কৰিছে, সেইকাৰণে তেওঁ কোৱা কথাবিলাক শুনি ৰজা পৰীক্ষিতৰ দৰে আমি আমাৰ জীৱনত পালন কৰিলে আমাৰ জীৱন ধন্য হৈ পৰিব। আৰু তাৰ কাৰণে ভাগৱতে কোৱা কথাখিনি আমাৰ জীৱনৰ সংসাৰ পথত
ধাৰণ কৰিবলগীয়া এক মহাশক্তি ৰূপে চিহ্নিত কৰি তাক আমি ল'ব লাগিব। আৰু সেই হেতুকেই আজি ভাগৱতৰ পদৰ আৰম্ভণিতে কৈ গ'ল মংগল আচৰণৰ যোগেদি জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগা দিৰুহৰি নাম মহাফল। এতিয়া এই জয় শব্দটোৱে কিবা জিকা হৰা শব্দটোক কিন্তু বুজোৱা নাই। জয় শব্দটোৱে এক শ্ৰেষ্ঠ ভালপোৱাৰ যি গভীৰতা, এটা শক্তিক গভীৰভাৱে ভালপোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাক এই শব্দটোৱে প্ৰতিনিধিত্ব কৰিছে যে হে প্ৰভু, তোমাক আমি ইমান গভীৰতালৈকে ভাল পাওঁ, তোমাৰ এই অজেয় শক্তিক আমি ইমান সন্মান কৰোঁ। সেইকাৰণে এই জয় শব্দটোৱে ভালপোৱা মহাশক্তিটোৰ ওচৰ চাপি যোৱাত, তাৰ প্ৰতি আমাৰ প্ৰেম গভীৰ হোৱাত সহায় কৰে। ইয়াৰ বাস্তৱ প্ৰমাণ আপোনালোকে চাব, আজিৰ পৰা ঠিক কেইটামান দিনৰ আগতে, অৰ্থাৎ আৰু দুদিন সম্পন্ন হ'লে এমাহ হ'ব, আমাক সকলোকে কনুৱাই অকল্পনীয়ভাৱে আমাৰ মাজৰ পৰা এজন সংগীতৰ পূজাৰী জুবিন গাৰ্গ ডাঙৰীয়াই কায়িকভাৱে বিদায় মাগিলে। আমি শ্ৰদ্ধা জনাইছোঁ, কিন্তু সততেই বৰ্তমান সময়ত মানুহৰ মুখত এটা শব্দ শুনি পাইছে, আপোনালোকে নিজেও কৈছে, জয় জুবিন দা বুলি। এই যে জয় শব্দটো কৈছে, আমাৰ মাজৰ পৰা গুচি যোৱা, দেহটো এৰি থৈ যোৱা আত্মাটোৰ সেই পৰমাত্মাৰ লগত বিলীন হোৱা অজেয় শক্তিৰ প্ৰতি ভাল পোৱাৰ যিটো প্ৰৱণতা, বা সেই শক্তিটোৱে জীয়াই থাকোঁতে আপোনাৰ আমাৰ কল্যাণৰ কাৰণে যি আনন্দ প্ৰদান কৰিলে, সেই আনন্দখিনি সন্মান জনোৱাৰ এক ব্যৱস্থাই হৈছে জয় শক্তি। গতিকে এই ঈশ্বৰকো ঠিক তেনেধৰণেই সেই মহাশক্তিক আমি ভাল পাওঁ। আমি ঈশ্বৰৰ প্ৰতি যিটো ভাল পোৱা প্ৰদৰ্শন কৰোঁ, সেই ভাল পোৱা আৰু কাৰো প্ৰতি প্ৰদৰ্শিত নহয়। তাৰ যোগেদি আমি ভগৱন্তৰ উপৰিও ভকতক ভগৱন্তৰ সম ভাল পোৱাৰ গভীৰতাৰ মাজলৈ সোমাই যাওঁ। আৰু সেইকাৰণে আমাক কৈছে যে আমি আমাৰ জীৱনৰ সময়বিলাক অমংগলযুক্ত, বিমংগলযুক্ত আৰু অশান্তিজনক হোৱাটো কোনেও নিবিচাৰোঁ। আপুনি কাৰোবাক সুধিবচোন, আপুনি অমংগল বিচাৰেনে, অশান্তি বিচাৰেনে, বিমংগল বিচাৰেনে? তেওঁ আপোনাক একো নেমাতে। কিন্তু আপুনি যদি কয় আপুনি শান্তি বিচাৰেনে, মংগল বিচাৰেনে, সুমংগল বিচাৰেনে, হয় হয় বুলিয়েই ক'ব। এইকেইটা বস্তু আমাক প্ৰয়োজন। গতিকে সুমংগল, শান্তি আৰু মংগল, এইকেইটা বস্তু আমাক কিহে আনি দিয়ে? কৃষ্ণক স্মৰণে আনি দিয়ে। গতিকে ভগৱন্তক আমি সদা সৰ্বদা স্মৰণ কৰিব লাগিব। কাৰণ এই স্মৰণৰ দ্বাৰা আমাৰ এনেকুৱা এটা শক্তি প্ৰাপ্ত হয়, যিটো শক্তি আন কোনো বস্তুৰ দ্বাৰা নহয় বুলি কৈছে। জাগ যোগা দিৰু হৰি নাম মহাফল বুলি সেইকাৰণেই কৈ দিলে। সত্য যুগত ধ্যান কৰি, তেতা যুগত যজ্ঞ কৰি, যোগ সাধনা কৰি, দাঁতত পূজা কৰি যি ফল পাইছিল, কলি যুগত ভগৱন্তৰ নাম স্মৰণ কৰিলে তাতকৈ অধিক ফল পায়। সেইকাৰণে অন্য কৰ্মৰ দ্বাৰা পোৱাটোক ফল বুলি কৈছে, আৰু নামৰ যোগেদি পোৱাটোক মহাফল বুলি কৈছে। গতিকে এই মহাফল যেতিয়া আপুনি পাব, আৰু আপোনাক কোনো ফলৰ প্ৰয়োজন নাই। গতিকে এই ফল প্ৰাপ্ত কৰিবলৈ হ'লে আমাৰ অভ্যাসটো কিন্তু কৃষ্ণৰ স্মৰণলৈ আহিবই লাগিব। কিন্তু কেনেকৈ কৰিব? এবছৰৰ মূৰত, ছমাহৰ মূৰত ভাগৱত পাতি, ভাগৱত শুনি হয় দেই বুলি ইয়াত থাকি ঈশ্বৰৰ নাম স্মৰণ কৰি পেলাই ঘৰলৈ গৈ বাদ দিলেই নহ'ব। সদা সৰ্বদা